ফাইনেলি আমাৰ মাল অলৰেডি কালি লিফটিং হ'ল। আধা ফাৰ্মৰ মাল মই দিছোঁ অলৰেডি এইখিনি মাল যে দিলোঁ, কিমানকৈ দিলোঁ আজি মই আপোনালোকক ডিটেইলছত ক'ম গোটেইখিনি। এইটো মই মালটো বিক্ৰী কৰিছোঁ, এইটো এতিয়া মালটো বিক্ৰী কৰিলোঁ 36 টকা, 136 টকাকৈ বিক্ৰী কৰিছোঁ। 136 টকাকৈ বিক্ৰী কৰিছোঁ। মালটো হ'ল আমাৰ 91 পিচ, 901 পিচ দিছোঁ আৰু বডি ৱেইটে দিছিল 1882। যে 1882 যে বডি ৱেইটটো দিল, কিমান দিনত দিল? 34 দিনত 1882 বডি ৱেইটটো দিছে। মালটো বিকিছোঁ হাই দামত, হাই ৰেটত। সেইকাৰণে মালটো মই 40 দিন পূৰা নোহোৱাতে মালটো বিক্ৰী কৰিবলগীয়া হ'ল। সেইকাৰণে বিক্ৰী কৰিলোঁ। তাৰমানে এতে ফাৰ্মাৰৰ ৰেট বোনাছ পাব, ৰেট বোনাছ পালে এতে তাতে পইচাটো বাঢ়ি যাব। আৰু ইফালেও আপোনাক 10 টকা 50 পইচাকৈ দিব কেজিত। সেইকাৰণে মালটো কম মানে বিক্ৰী কৰিবলগীয়া হৈছে কম ৱেটত। আৰু ইফালে আমাৰ মালখিনি আছেই, এতে মালখিনি আছেই। এতিয়া বডিংটো এটা ফুল বডিং মাল আছে। ফুল বডিং মালটোত বৰ্তমান মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱেই যে মোৰ মাল আছিল 2200 পৰা 55 পিচ মৰ্টেলিটি হৈছে আৰু বৰ্তমান 1200ৰ ওপৰত মালখিনি আছে মোৰ। আজি বাকীখিনি মাল আজি লিফটিং হ'ব, কিমানত বা বিক্ৰী কৰে লিফটাৰে এতিয়ালৈকে কোৱা নাই কথাখিনি। লিফটাৰে কিমানত বিক্ৰী কৰিব ৰাতি মই আপোনালোকক জানি পেলাই নেক্সট ভিডিঅ'ত আপোনালোকক মই ক'ম। আজি আমাৰ মুৰ্গীৰ বয়স আজি 36 দিন। 36 দিনত কিমান হ'ল? 2100 ৱেট পাইছোঁ 36 দিনত। অলপ ৱেটটো কম হৈছে, কিন্তু জিচি হিচাপত ঠিকেই হৈছে। দানাটো যিমান খাইছে তাতকৈ আৰু 50 গ্ৰাম বেছি, 50 নহয়, এনে আমাৰ জিচি হিচাপত দিব লাগে 2 কেজি 7 গ্ৰাম। বৰ্তমান ৱেটটো দিছে আমাৰ 2100। তেনেহ'লে মোৰ ৱেটটোও বেছি দিছে, দানাটোও কম খাল, ৱেটটোও বেছি দিল, তেনেহ'লে মোৰ প্ৰফিটটো ভালেই হ'ব। সেইকাৰণে মই কৈছোঁ যেতিয়া বজাৰ ভাল থাকে, দাম ভাল থাকে, তেতিয়া মালটো বেচাৰ কাৰণে ইমাৰ্জেঞ্চি বেচিব লাগে। আৰু পল্ট্ৰি মুৰ্গীৰ মাৰ্কেটটো সন্ধিয়া আৰম্ভ হয়। সন্ধিয়া আৰম্ভ হোৱাৰ পিছত তেতিয়া সন্ধিয়া 6টাৰ পৰা 9টাৰ ভিতৰত মালখিনি কিনা বেচা হয়। মই আপোনালোকক ক'লোৱে যে আগৰ ভিডিঅ'টো কৈছোঁ মই, জিচিখিনি আপোনালোকে ভালদৰে মেইনটেইন কৰক। জিচিখিনি ভালদৰে মেইনটেইন কৰিলে আপোনাৰ বজাৰ সুবিধা হ'ব। তেতিয়া ৱেটটো কেনেকুৱা দিছে, দানাটো কেনেকুৱা খাইছে, সেইটো সকলো বস্তু আপোনালোকে বুজিব। এতিয়া সেইকাৰণে আৰু এটি হ'ল চেলমেনৰ ৰিচিপ্ট বুক। মই আপোনালোকক কৈছোঁ মই JB কোম্পানীত কাম কৰোঁ। মই JB মুৰ্গী পোহোঁ আৰু সেইখিনি মোৰ আৰু যিখিনি মোৰ আছে মাল, সেইখিনি মাল মোৰ আছে অলৰেডি। এইটো এটা বৰ্ডিং, সেইটো বৰ্ডিঙত বৰ্তমানো 1200ৰ ওপৰত মাল আছে, 1200ৰ ওপৰত মাল আছে বৰ্তমানো। আৰু ইফালেও আছে, সেইটো লাষ্টৰ বৰ্ডিঙৰ পৰা মই মালখিনি দিছোঁ। আজি দুপৰীয়া মোৰ দানাখিনি শেষ হৈছিল। দানাখিনি শেষ হোৱাৰ পিছত মই কোম্পানীত ফোন কৰিলোঁ। কোম্পানীয়ে দানাখিনি দিছে, আজি 10 বেগ দানা দিছে, কিন্তু মালখিনি উঠিব বুলি কৈছে। সেইকাৰণে আজি বেছিকৈ দানা দিয়া নাই, নহ'লেতো দানা বেছিকৈয়ে দিয়ে। আজি ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে কমেণ্ট কৰি ক'ব যে মোৰ মালটো বিক্ৰী কৰা লছে হ'ল না লাভ হ'ল। মই ভাবোঁ মোৰ হিচাপত মোৰ লাভেই হৈছে বুলি মই আশা কৰোঁ। কাৰণ এনেও মই 901 পিচ মাল বিক্ৰী কৰি তাতে মই বোনাছে পাইছোঁ 4200 টকা। বোনাছে মই 4200 টকা পাইছোঁ। আৰু উপৰিও কেজি হিচাপততো মই পামেই। হয়তো কেজিটো আপোনালোকক মই কৈছোঁৱে যে কেজিটো মই আপোনালোকক কৈছোঁ যে 10.5 টকাকৈ দিয়ে আমাক। আৰু এইটো হ'ল জিচি মানে চেলছমেনৰ ৰিচিপ্ট।
1882 টকাকৈ 1882 ৱেটটো মাৰিছে আৰু মালটো বিক্ৰী কৰা হৈছে 146 টকা আৰু মাল দিয়া হৈছে 1696 কেজি আজি ভিডিঅ'টো এইখিনিয়ে থেংক ইউ